পুনৰ চলিল উৰিয়াম ঘাটত প্ৰশাসনৰ হাতুৰা আৰু এবাৰ আজি উচ্ছেদস্থলীত কান্দোনৰ ৰুল উচ্ছেদিতৰ প্ৰশাসনৰ বুলডোজাৰ প্ৰশ্ন চোৱা ঘৰখন চকুৰ সন্মুখতে এতিয়া কান্দোনৰ ৰুল উঠিছে উচ্ছেদিতৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত কান্দোনৰ ৰুল উচ্ছেদিতৰ ১ নং মধুপুৰ ৯০টা আৰু হাতীডুবিত ১২০টা আৰু ৰাণা নগৰত ৫০টা বেদখলকাৰীৰ বাসগৃহত চলিল উচ্ছেদ অভিযান। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুনৰ চলিল প্ৰশাসনৰ হাতুৰা উচ্ছেদস্থলীত কান্দোনৰ ৰুল উচ্ছেদিতৰ প্ৰশাসনৰ বুলডোজাৰত প্ৰশ্ন চোৱা সপোনৰ ঘৰখনৰ সন্মুখতে হিয়া ঢাকুৰি কান্দোনৰ একাংশ মহিলাৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত কান্দোনৰ ৰুল উচ্ছেদিতৰ ১ নং মধুপুৰ ৯০টা আৰু হাতীডুবিত ১২০টা আৰু ৰাণা নগৰত ৫০টা বেদখলকাৰীৰ বাসগৃহত চলিল উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত খিলঞ্জীয়া মুছলমান লোকে বসবাস কৰাৰ বাদ পৰিছিল তিনিওটা স্থান আৰু পৰৱৰ্তী সময়ত বন বিভাগে জাননী প্ৰেৰণ কৰাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত সাঙুৰি লোৱা হৈছিল তিনিওটা স্থান আৰু ইতিমধ্যে তিনিওটা স্থানতেই ভাঙি দিয়া হ'ল প্ৰকাণ্ড অট্টালিকাৰ লগতে মছজিদ। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰাজ্যত এবাৰ পুনৰ চলিল প্ৰশাসনৰ হাতুৰা উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি প্ৰশাসনৰ পুনৰ হাতুৰা আৰু উচ্ছেদস্থলীত এতিয়া কান্দোনৰ ৰুল উচ্ছেদিতৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত এতিয়া কান্দোনৰ ৰুল উচ্ছেদিতৰ ১ নং মধুপুৰ ৯০টা আৰু হাতীডুবিত ১২০টা আৰু ৰাণা নগৰত ৫০টা বেদখলকাৰীৰ বাসগৃহত চলিল উচ্ছেদ অভিযান আৰু ইয়াৰ মাজতে আজি পুনৰ উচ্ছেদিত ভূমি নাগালেণ্ডৰ বুলি দাবী একাংশ নাগালোকৰ আৰু এইবোৰ মাটিত আমাৰ পূৰ্বপুৰুষে খেতি কৰিছিল, আমি খেদিলেও এই সকল লোক ইয়াৰে পৰা আঁতৰি নাযায়। অসম চৰকাৰে যি পদক্ষেপ ল'লে আমি তাত সন্তুষ্ট। ইয়াৰ উপৰি মধুপুৰকে আদি কৰি উচ্ছেদিত ভূমি নাগালেণ্ডৰ উষা জিলাৰ তিনুচাং ভিলেজত অন্তৰ্ভুক্ত বুলি ক'ব বিচাৰে নাগালোকে আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে, আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। বাকীখিনি যারা ভাঙিছে আর বাকি 10 ঘর যারা সে কিয় নাই সেইখিনি পট্টা মাটিত আছে নেকি? হ্যাঁ সেইখিনি পট্টা মাটি আমি বাংলা দেখি আহিলো, আমি নাগৰিক নহয় জানো? নটিচ দিছে বাকীখিনি 10 ঘৰ কেলে এৰিলে? নটিচ দিয়া নটিচ এটো দিব লাগে নটিচ। বাকীখিনিতো হেৰি বেদখলকাৰী মাটি হয়, সিহঁততো নিজৰ পট্টা মাটি নহয়। ক'ত আছে বাকী 10 ঘৰ? ইয়াতে আছে 10 ঘৰ। নাই এইটো কিবা কোৰ্টৰ অৰ্ডাৰ আনিছে, এইটো আকৌ হ'ব বুলি শুনিছোঁ। হ'লেহে ভাল লাগিব মনটো আৰু। ক'ত যাব এতিয়া আপোনালোক? জায়গা নাই যাবলৈ আৰু আমাক ইয়াতে ক'ৰবাত দিয়ক আৰু চৰকাৰে জানি বুজি আমাক ক'ত দিয়ে। আমি গুৱাহাটীৰে হয়। মিয়া মানুহ নেকি? নহয় আমি মিয়া মানুহ। আমাৰ এই সৰু পথাৰৰ কালি কেলে মানুহ আমাক উচ্ছেদ কৰিছে, আমাৰ মাটি বাৰী নাই, আমি যাম ক'ত এতিয়া? মই ল'ৰা ছোৱালী ক'ত থৈ পঢ়াম এতিয়া? মোৰ ছোৱালী এজনী কলেজত পঢ়ি আছে, ল'ৰা এটা 9ত পঢ়ি আছে, এতিয়া পৰীক্ষা আহি আছে, ইফালে এজনী ছোৱালী 7ত পঢ়ি আছে, আমি ক'ত থাকিম? আমাৰতো 79 চনতে অহা, তাৰ আগতে আমাৰ শহুৰ পৰা অহা কাৰণে আমি আৰু এওঁতো 79 চনত অহা। কাৰণ কেলে আজি আমাৰ এইখিনি কৰিছে পুৰণা মানুহ, কোনো আমি নতুন মানুহ কি ক'ম? আমাক সংস্থাপন লাগিব, আমাক সংস্থাপন লাগিবই। আমি কাৰণ মিয়া মানুহ নহয়, আমি নগাঁও যাবলৈ ক'ত যাম? মই ইয়াতে থাকিম, কেলে যাম? মই কিবা মিয়া নেকি? মই যাম পলাই নাই, মই ইয়াতে থাকিম। কি কম? মোক কাৰণ ঘৰ কেলে ভাঙিব? মই নটিচ দিয়াৰ পিছত জাননী নিদিয়াকে কেলে ভাঙিব? আজি মিয়া মানুহৰ ঘৰ ভাঙিছে, আমি গৰীয়া মানুহৰ নেভাঙো, জোলা মানুহৰ নেভাঙো, মৰিয়া মানুহৰ নেভাঙো কৈ পিনে কেলে ভাঙিছে? আজি নটিচ দি ঘূৰাই নিছে, MLA ছাৰে ঘূৰাই নিয়া কৰাইছে। মই MLA ছাৰৰ ওচৰত আমি গৈ আহিছোঁ, 7 ঘৰ মানুহ আমি। হয় বাৰু, উচ্ছেদ নহ'ব বুলি কৈছিলে। হয় বাৰু, প্ৰতিশ্ৰুতি দিছে, কাৰণ আজি আমাৰ প্ৰতিশ্ৰুতি দি আমাক প্ৰতিশ্ৰুতি ভংগ কৰিছে। বছৰে কৈ আছো যিসমূহ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি আছিল তেখেতলোকে উচ্ছেদ কৰিব লাগে। অসম চুক্তি 2 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যে যিসমূহ চৰকাৰী ভূমিসমূহ তেখেতলোকে বেদখল কৰি আছিল, এই বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। আৰু অসম চৰকাৰে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ত সফল সমাপ্তিৰ পাছত আচলতে আজি দ্বিতীয় পৰ্যায়ত তেখেতলোকে হাতীডুবি, ৰাণানগৰ বা আজি তেখেতলোকে মধুপুৰ 1 নং মধুপুৰ গাঁৱত তেখেতলোকে বুলডোজাৰ চলাইছে। আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ, সেই পদক্ষেপ পুনৰবাৰ আমি সৰু অসম চৰকাৰে আদৰণি জনাইছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ, কিন্তু এতিয়াও কিন্তু বহু গাঁও বা বহু অঞ্চল তেখেতলোকে জৰীপ কাৰ্য চলোৱা নাই বা বুলডোজাৰ চলোৱা নাই বা তেখেতলোকে জাননী প্ৰেৰণ কৰা নাই। সেইসমূহ অঞ্চলত তেখেতলোকে জাননী প্ৰেৰণ কৰি আচলতে বুলডোজাৰ চলাবৰ বাবে সৰু অসম ছাত্ৰ অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কোনো কাৰণত এজনো বেদখলকাৰী থাকি নোযোৱাকৈ বা এটাও ঘৰ থাকি নোযোৱাকৈ জৰীপ কাৰ্য চলাই যাবৰ বাবে বা বেদখলকাৰীক উচ্ছেদ কৰিবৰ বাবে সৰু অসম ছাত্ৰ পুনৰবাৰ অসম চৰকাৰৰ লগতে বন বিভাগক আমি অনুৰোধ জনাইছোঁ। বৰ্তমান মানে
কিছুমান মানুহ আহি কয় আপুনি খান নটিচ পাইছে আপুনি কেলে ৰখি আছে ইয়াতে আপুনি গুচি যাবি ইয়াৰ পৰা আপুনিতো ইয়াতে নটিচ পাইছে এতিয়াতো থাকিব হেৰি নাই সেইটো নগাই আহি কিনে কয় ইয়াৰ পৰা গুচি যাবি বুলি কয় নগাই হয় সেনেকুৱা কয় বাবা বাবালা মাতি আছে সেনেকুৱা কয় নগাই এতিয়া আপোনালোকে কি অনুৰোধ জনাব এতিয়া চৰকাৰক এটাই অনুৰোধ জনাম যেতেন অসমৰ মাটি এটুকুৰা মাটিও যাতে নাগালেণ্ডক নিদিয়ে এইটো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ নগাক যদি দিয়া নহয় মাটি হয় আমি ভূমিপুত্ৰ মানুহ গৰীয়া মানুহ হয় যেতেন আমি অসম নাগালেণ্ড সীমান্ত ৰক্ষা কৰিছিলোঁ এতিয়া আমিতো নাথাকিম ইয়াত আমি ক'ত যাম আমাৰ মাটি বাৰী নাই কিন্তু মই মামাক এটাই কথা কৈছোঁ যেতেন অসমৰ মাটি এটুকুৰাও যাতে নাগালেণ্ডৰ হাতত নাযায় মোৰ এইটো যদি নাযায় আমাক উচ্ছেদ কৰিছে ভাল কথা মানিছোঁ যদি নাগালেণ্ডত অসমৰ মাটি এটুকুৰা যদি যায় তে কথা বেয়া হ'ব গৰীয়া খিলঞ্জীয়া মানুহ হয় আমি এতিয়া আমাক চৰকাৰে সংস্থাপন দিব লাগে মানুহখিনিক উচ্ছেদ কৰিছে চৰকাৰী মাটিত আছিলে চৰকাৰী মাটি চৰকাৰে লৈ লৈছে আমাক সংস্থাপন দিব লাগে মানুহখিনিক সেয়া জনালোঁ আৰু এতিয়াতো আমাৰ দেউতাহঁতেতো ইয়াতে আহি পিনি ঢুকালে ইয়াত বহুত বছৰ হৈ গ'ল এতিয়া আমি এতিয়া ল'ৰা ছোৱালী ইমানখিনি ডাঙৰ হ'লোঁ আমাৰ দেউতাহঁতেতো বহুত এতিয়া বুঢ়া হৈ গ'ল ইয়াতে মৰিলেও সেয়া এতিয়া খালি আমাক সংস্থাপন দিব লাগে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক সংস্থাপন লাগে মিয়া এতিয়া আমাক গৰীয়াখিনিকো মিয়া বনাই দিলে চৰকাৰে আমিতো মিয়া নহয় আমি গৰীয়া হয় খাচ গৰীয়া মানুহ হয় কিহৰ কাৰণে আমাক মিয়া বনালে মিয়া খেতিম খেতিমকে গোটেই গৰীয়াকো ধৰিলে সময়ে সময়ে অসম নাগালেণ্ড সীমান্তত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় কি ক'ব সময়ে সময়ে অসম নাগালেণ্ড সীমান্তত এটা অলপ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় নাই আমাৰ এইটোতো গভৰ্ণমেণ্ট যেটা মেলা কি ফাচল হৈছে এইটো ধৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110